Hello students, মই ৰিমা ভৰালী আজি মই লৈ আহিছো ক্লাছ 3 ইংলিছ ব্লছম 1 কিতাপখনৰ লেসন 1 ক্লাউডছ পাৰ্টিৰ পিছৰ অংশটি ইয়াত কি আছে চাওচোন হা ইয়াতে কি কৈছে Let's play the roles of the grasshopper and the ant. The grasshopper বা ফৰিং আৰু ant বা পৰুৱাৰ ৰোল প্লে কৰিবলৈ দিছে ৰোল প্লে বা অভিনয় কৰো আহা ইয়াতে এগৰাকী হৈছে grasshopper আৰু এগৰাকী হৈছে ant মই পঢ়ি দিছো তোমালোকে অভিনয় কৰিবলৈ চেষ্টা কৰিবাচোন ইয়াতে কি কৈছে প্ৰথমে grasshopper What a nice day বা কি ধুনীয়া এটা দিন Have nothing to do but sing and play la 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 যে কৰিবলৈ একো নাই কেৱল গাম আৰু খেলিম la 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 তাৰ পিছত ant কৈছে Don't you ever get tired of playing তুমি কেতিয়াও ভাগৰি নপৰে খেলি খেলি The grasshopper কৈছে Who me কোনে মই Of course not নাই কেতিয়াও নহয় Do you want to play with me তুমি মোৰ লগত খেলিবা নেকি ant কৈছে No I am very busy right now নাই মই বহুত ব্যস্ত আছো বৰ্তমান I have work to do মোৰ কৰিবলৈ বহুত কাম আছে তাৰ পিছত কৈছে Work 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 Come that's all you do কেৱল হে তুমি কৰা All work and no play makes Jack a dull boy কেৱল কাম কৰি থাকিলে নেখেলিলে তোমালোক নিৰখ হৈ যায় জীৱনটো তাৰ পিছত কি কৈছে ante I don't think so মই কিন্তু হেই দৰে নাভাবো I believe in working while you work playing while you play মই বিশ্বাস কৰো যেতিয়া কামৰ সময় হয় কাম কৰিবলৈ লাগে আৰু যেতিয়া খেলিবৰ সময় হয় খেলিবলৈ লাগে আৰু কৈছে This is the way to be happy all day আৰু এইটোৱে হল সদায় আনন্দত থকাৰ এটা পথ বা উপায় তাৰ পিছত কি আছে চোৱা Look at the picture and read what the ants do every day ছবিখনলৈ চোৱা আৰু পৰুৱাবোৰেনো কি কৰে সদায় গম পাবা ইহঁতে কি কৰিছে এটা লৈ গৈছে ants work hard পৰুৱাবোৰে বহুত কষ্ট কৰে কাম কৰে they collect food to store ইহঁতে খাদ্য কালেক্ট কৰে মানে তেওঁলোকে বিচাৰি আনে আৰু ষ্ট'ৰ মানে সঞ্চয় কৰি থয় ants do not sit idle পৰুৱাবোৰে এনেই বহি নাথাকে তাৰ পিছত Look at the picture and read what the grasshopper did when winter came. এইটো হল grasshopper. ছবিখন আৰু সেন্টেন্স কেইটা পঢ়ি গম পাবা যে grasshopper ঠাণ্ডাৰ দিনত কি কৰিছিল? The grasshopper went to the ant. যেতিয়া ঠাণ্ডাৰ দিন আহিল grasshopper পৰুৱাৰ ওচৰলৈ গৈছিল কিয় গৈছিল গম পাইছা নহয় The grasshopper asked for some food. grasshopper খাদ্য বিচাৰি গৈছিল বা ফৰিংটোৱে খাদ্য বিচাৰি গৈছিল কিয় গৈছিল ঠাণ্ডা দিনত যে পাতবোৰ শুকাই গৈছিল তাৰ খাদ্য নোহোৱা হৈ গৈছিল সেইকাৰণে খাদ্য বিচাৰি গৈছিল এতিয়া কি কৈছে চোৱা ইয়াতে কৈছে now copy any two sentences about what ants do and what the grasshopper did যে আমি যে আগৰ সেন্টেন্স কিটা বাক্য কিটা পাইছিলো তাৰে যিকোনো দুটা বাক্য লিখিবলৈ দিছে আৰু তাত কি আছে ants মানে পৰুৱাই কি কৰিছে আৰু grasshopper কি কৰিছিল ইয়াতে আছে ants কি পাইছিলো আমি ants work hard পাইছিলো নহয় লিখি দিলে হল এটা আৰু কি আছে এটা grasshopper আমি grasshopper কি পাইছিলো সেন্টেন্স এটা ants ওচৰলৈ গৈছিল নহয় আমি লিখিব পাৰো the grasshopper went to the ant এইদৰে লিখি দিলে হল ঠিক আছে মই আগবাঢ়িছো ইয়াতে কি কৈছে choose the correct words to complete the following sentences ইয়াতে অপশনস দিয়া আছে দুটা ইয়াতে যেটো শুদ্ধ উত্তৰ হয় হেতু choose মানে বিচাৰি উলিয়াবলৈ দিছে আৰু সেন্টেন্স বিলাক কমপ্লিট কৰিবলৈ দিছে খালি ঠাই পূৰ কৰা এটো মই পঢ়ি দিছো চাবা the ants পৰুৱাবোৰে
works মানে কাম কৰে worked মানে কাম কৰিছিল hard to store food for winter বহুত কাম কৰিছিল ঠাণ্ডাৰ দিনৰ কাৰণে খাদ্য সঞ্চয় কৰিবলৈ এতিয়া কৰিছিল হ'ব গতিকে ইয়াতে হ'ব WORKED আৰু কৰিছিল কাৰণে ঠাণ্ডাৰ দিনত সিহঁতৰ খাদ্যৰ অভাৱ হোৱা নাছিল হয়নে তাৰ পিছত চোৱা the grasshopper বা ফৰিংটোৱে ভাল পাইছিল to spend time singing and dancing spend time মানে সময় অতিবাহিত কৰা singing and dancing গান গাই আৰু নাচি নাচি ভাল পাইছিল হয়নে ইয়াতে কি হ'ব LIKED তাৰ পিছৰটো চোৱা the grasshopper did not have anything to eat when winter যে grasshopperৰ খাবলৈ একো নাই আৰু when winter মানে ঠাণ্ডাৰ দিন কি হ'ব came আহিছিল নে কাম আহিছিল ইয়াতে হ'ব came came তাৰ পিছত he asked মানে সুধিছিল the ant for some food পৰুৱাবোৰক সুধিছিল হয়নে খাদ্য বিচাৰি গৈছিল নহয় যে মোক অলপ খাদ্য দিয়া এতে কি হ'ব asked ed লাগিব ASKED asked এদৰে খালি ঠাই পূৰ কৰি দিবা মই আগবাঢ়িছো ইয়াতে কৈছে look at the word grasshopper যে grasshopper শব্দটো চোৱা try to make as many words as you can using the letters in the word ইয়াতে যিবিলাক letters আছে হেতুৰে শব্দ বনাবলৈ দিছে one is done for you এটা তোমালোকৰ কৈ দিছে ইয়াৰ পৰা বিচাৰি উলাই ROPE rope লিখিছে ইয়াতে আৰু কি হ'ব পাৰে grass হ'ব পাৰে GRASS আৰু কি হ'ব পাৰে shop হ'ব পাৰে SHOP shop তোমালোকেও চেষ্টা কৰা মই দুটামান লিখিবলৈ চেষ্টা কৰি তোমালোকেও চেষ্টা কৰাচোন আৰু কি হ'ব পাৰে ইয়াতে hope হ'ব পাৰে HOPE hope আৰু কি হ'ব পাৰে আৰু ear হ'ব পাৰে কাণ EAR ear তাৰ পিছত ইয়াতে S আছে O আছে গতিকে এটা soap হ'ব পাৰে সাবুন SOAP soap হয়নে আৰু কি হ'ব পাৰে বাৰু চোৱাচোন ভাবা আৰু grapes হ'ব পাৰে ইয়াতে GR আছে GRAPES grapes মানে আঙুৰ আৰু কি হ'ব পাৰে সো ইয়াতে R আছে O আছে S rose হ'ব পাৰে ROSE rose হয়নে এইদৰে আৰু শব্দ বনাব পাৰিবা তোমালোকে বনাবলৈ চেষ্টা কৰিবাচোন মই আগবাঢ়িছো ইয়াতে কি কৈছে let's make new words by joining two words from the clouds below ইয়াতে যে মেঘৰ মাজত শব্দবোৰ আছে এইবোৰ লগাই নতুন শব্দ বনাবলৈ দিছে You have found these words in the story. তোমালোকে হাতুত এই শব্দবোৰ পাইছা এই যে হাতুটো আছিল the grasshopper and the ant এতিয়া কি কৈছে চোৱা one is done for you এটা তোমালোকে কৈ দিছে কি কৈছে hard working লাগি কি হৈছে hard working আৰু কি হ'ব পাৰে এই দুটাটো লগাই দিলে আমি পিছৰটো চাও grass আছে grass কি আছিল grasshopper আমি এই দুটা লগাব পাৰোনে কি হ'ব চাবা GRASS plus HOPPER log হৈ হ'ব GRASS HOPPER grasshopper তাৰ পিছত আৰু কি হ'ব anything ANY plus THING log হ'ব ANYTHING anything আৰু কি আছে sun plus SHINE log হৈ হ'ব sunshine 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 এইদৰে লিখি দিবা মই আগবাঢ়িছো ইয়াৰ পিছত কি আছে say who I am যে মই কোন হয় কোৱা I am at and মই andত আছো but not in and কিন্তু andত নাই I am in catত আছো but not in handত নাই এতিয়া এই দুটাত নাই
ক'ত আছে এইটোত আৰু এইটোত এটা আমি কি দেখিছো একে একে letter T গতিকে আমাৰ আনসাৰটো কি হ'ব who am I letter T ধৰিব পাৰিছা ঠিক আছে মই আগবাঢ়িছো ইয়াতে কৈছে who works hard কোনে বহুত কাম কৰিছিল কষ্ট কৰিছিল and নে grasshopper and তাৰ পিছত আছে make two words by using the letters in the word mango mango শব্দটোৰ পৰা দুটা শব্দ বনাবলৈ দিছে ইয়াতে আমি কি পাম এটা পাম M A N G O go আমি ইয়াতে দুটা word পালো নে এইদৰে চেষ্টা কৰিবা মই আজিলৈ এৰিছো